আহি আছে এক দেশ এক নিৰ্বাচন নীতি। মোদীৰ তৃতীয় কাৰ্যকালতে প্ৰযোজ্য হ'ব এক দেশ এক নিৰ্বাচন নীতি। অমিত শ্বাহৰ এই গ্যাৰাণ্টিক লৈ সৰব বিৰোধী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা মন্তব্যক লৈ এতিয়া তোলপাৰ দেশৰ ৰাজনীতি। দেশৰ কেইবাখনো ৰাজ্যত লোকসভা নিৰ্বাচনৰ ধামখুমীয়া অব্যাহত থকাৰ মাজতে সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৃহৎ ঘোষণা অমিত শ্বাহৰ। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী শাসনলৈ আহিলে দেশত আৰম্ভ হ'ব এক দেশ এক নিৰ্বাচন নীতি। অৰ্থাৎ এই নীতিৰ আধাৰত দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একে সময়তে অনুষ্ঠিত হ'ব। তদুপৰি এই নীতি আৰম্ভ হ'লে দেশত নিৰ্বাচনৰ নামত ব্যয় হোৱা কোটি কোটি টকা ৰাহি হ'ব। লগতে সময়ৰ অপব্যয় নোহোৱা হ'ব আৰু বহু পৰিশ্ৰম লাঘৱ হ'ব। ইয়াৰ ফলত সমগ্ৰ দেশে লাভৱান হ'ব বুলি অমিত শ্বাহে কৰা দাবীৰ পিছত বিষয়টোক লৈ ৰাজ্যজুৰি চলিছে তুমুল চৰ্চা। আনহাতে মোদী চৰকাৰৰ এই বৃহৎ প্ৰতিশ্ৰুতিক লৈ সৰব হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ। কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মতে এয়া বিজেপি চৰকাৰৰ এক কু অভিসন্ধি। কংগ্ৰেছে সমৰ্থন নকৰে এক দেশ এক নিৰ্বাচন নীতিক। তেওঁলোকৰ যি কু অভিসন্ধি ষড়যন্ত্ৰৰ ইলেকশ্যন মেনিপুলেশ্যন কৰাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ তেওঁলোকে বাস্তৱায়িত কৰাৰ কাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰাৰ যি কু অভিসন্ধি কৰিছে, এইটো মই ব্যক্তিগতভাৱে সমৰ্থন নকৰোঁ। কেতিয়াবা কোনোবা মুখ্যমন্ত্ৰীৰ কিবা হ'ব, হয়তো চৰকাৰৰ কিবা কাৰণে পতন হ'ব, প্ৰেচিডেঞ্চিয়েল ৰোল দি পেলাই তেওঁলোকে নিজৰ শাসনত লৈ ল'ব। এনেকুৱাকৈ ওৱান নেশ্যন ওৱান ইলেকশ্যন হোৱাৰ লগে লগে যিমানবিলাক মই ভাবোঁ যে এই আঞ্চলিকতাবাদটো টোটেলি ধ্বংস হৈ যাব। অমিত শ্বাহৰ ঘোষণাক লৈ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ হুংকাৰ। অমিত শ্বাহৰ মতে নহ'ব এক দেশ এক নিৰ্বাচন। দেশৰ জ্বলন্ত সমস্যাসমূহ তল পেলাবলৈ মাজে সময়ে এনে বিষয় আগলৈ আনে বিজেপিয়ে। বিজেপিয়ে সময়ে সময়ে এনেকুৱা কিছু বিষয়বস্তু লৈ আহে যি বিষয়ৰ জৰিয়তে দেশখনৰ কিছু জ্বলন্ত সমস্যা বা জ্বলন্ত যিটো ইস্যু তাক তল পেলাবলৈ সদায় চেষ্টা কৰে। এক দেশ এক নিৰ্বাচন হ'বলৈ হ'লে দেশৰ জনসাধাৰণ একমত হ'ব লাগিব। কেইজনমান ব্যক্তিৰ মাজত বা কেইবাটাও ৰাজনৈতিক দলৰ সিদ্ধান্তই এক দেশ এক নিৰ্বাচন হ'ব নোৱাৰে। আনহাতে বিষয়টোক লৈ সাংসদ অজিত কুমাৰ ভূঞাৰো তীব্ৰ প্ৰতিক্ৰিয়া। এয়া ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ বিনষ্ট কৰাৰ প্ৰচেষ্টা। ই দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক কুঠাৰাঘাত কৰিব। অমিত শ্বাহে কোৱা এইটো কোনো নতুন কথা নহয়। ইয়াৰ আগতেও তেওঁলোকে কৈছে, কিন্তু তেওঁলোকৰ মনেৰে তেওঁলোকে কি কৰিছে? পৃথিৱীৰ ক'ত দেখিছা 2.5 মাহ এটা নিৰ্বাচন চলিছে, এতিয়া বিকাশৰ কথাটো নাহিলে, চৰকাৰী কাম কাজৰ কথাটো তেতিয়াহ'লে তেওঁলোকৰ মনত নপৰিলে নেকি? গতিকে এইটো ভাৰতবৰ্ষৰ ডাইভাৰ্চিটি তেওঁলোকে মানি লয়, কিন্তু নহয়, এইটো অন্তৰে নকৰে। গতিকে এইবোৰ কথা মানে খুব ষড়যন্ত্ৰমূলক আৰু গণতন্ত্ৰ বিৰোধী। স্বাভাৱিকতে এই নীতি প্ৰযোজ্য হ'লে দেশৰ সৰু সৰু আঞ্চলিক দলসমূহৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত প্ৰবল প্ৰত্যাহ্বান যে সৃষ্টি হ'ব তাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এতিয়া এফালে যদি এক দেশ এক নীতিক লৈ অমিত শ্বাহৰ এই দৃঢ় প্ৰতিশ্ৰুতি, আনফালে আকৌ এই নীতিক ঘূৰ বিৰোধিতা সমালোচনা বিৰোধী ৰাজনৈতিক দলসমূহৰ। পিছে সময়তহে স্পষ্ট হ'ব এই সিদ্ধান্ত কিমান কাৰ্যকৰী হয়। ব্যুৰো ৰিপৰ্ট NKTV+।